ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 18 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব আজি ৰাতি 9:56 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি ৰাতি 7:18 পৰ্যন্ত। তাৰ পিছত আৰ্দ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:13 পৰা 8:38 পৰ্যন্ত, আকৌ 10:46 পৰা 3:15 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:48 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:28। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পূৰ্বৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ সময় অনুকূল। সেইবাবে যদি আপোনাৰ পূৰ্বতে কিছু পৰিকল্পনা আদি আছিলে তেনেহ'লে আজি সেইবোৰ ৰূপায়ণ কৰিবলৈ সময় উত্তম বুলি কৈছে। গতিকে সেইবোৰ আজি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু আপুনি ইয়াৰ ফলত বহু ক্ষেত্ৰতে সমাধানো লাভ কৰিব। পুৰণি দ্বিধাদ্বন্দ্বৰ পৰা আজি কিছু সকাহ পাব। অৰ্থাৎ পুৰণি যদি কিবা সমস্যা আপোনাৰ চলি আছিলে সেইবোৰৰ পৰা আজি সমাধান লাভ কৰিব বুলি কৈছে আৰু ইয়াৰ ফলত আপোনাৰ কিছু মানসিকভাৱে সকাহো লাভ কৰিব। কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে। ইয়াৰ ফলত আপোনাৰ ধাৰ্মিক গতিবিধিত কিছু আগ্ৰহ বৃদ্ধি পাব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব যাতে আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে কোনো ধৰণৰ সম্পৰ্কৰ অৱনতি নঘটে। শিশুৰ সংগ আৰু কাম কাজৰ ওপৰত আপুনি আজি চকু ৰাখিব লাগিব। ইয়াৰ ফলত আপোনাৰ সন্তানৰ সুসংগঠিত কৰি ৰাখিবলৈ আপুনি সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়ত সাৱধানে সিদ্ধান্ত লোৱাৰ যত্ন কৰিব, অন্যথা কিছু বিবাদত জড়িত হ'ব লগাও হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত সাৱধানে আগবাঢ়িলে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপুনি ফোন বা ইমেইল যোগে গুৰুত্বপূৰ্ণ উপকাৰী তথ্য লাভ কৰিব পাৰিব। ইয়াৰ ফলত আপুনি আপোনাৰ ফোন আৰু ইমেইলক কোনো কাৰণতে আজি আওকাণ কৰি নচলিব। ধনৰ লেনদেনত আজি সাৱধান হ'ব, অন্যথা কিছু লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। সেইবাবে আজি আপুনি আৰ্থিক যিবোৰ লেনদেন থাকিব সেইবোৰত আপুনি সাৱধানতাৰে আগবাঢ়িব লাগিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে অতি সোনকালে সফলতা লাভ কৰিবলৈ ওলাইছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোযোগ দিলে তেওঁলোকৰ কৰ্মত অতি সোনকালে তেওঁলোকে লাভৱান হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে কোনোবা ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এক কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিব। সেইবাবে আজি যত্ন কৰিব যাতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে ইজনে সিজনৰ প্ৰতি ভাল সম্পৰ্ক গঢ়ি তোলাৰ। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা আৰু মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব, কাৰণ স্নায়ু টান আৰু বিষত আপুনি কিছু অশান্তি পাব পাৰে। সেইবাবে আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে ব্যায়ামত কিছু সময় কটাওৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ আপোনাৰ আগ্ৰহৰ কাম কাজত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি আধ্যাত্মিক আৰু মানসিকভাৱে শান্তি লাভ কৰিব। সেইবাবে আজি আপোনাৰ দৈনন্দিন যিবোৰ কাম কাজ থাকে সেইবোৰৰ পৰা কিছু সময় হ'লেও উলিয়াই আপোনাৰ যিবোৰ ব্যক্তিগত কাম কাজ আছে বা ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত যদি আপুনি কিছু সময় কটায় তেনেহ'লে আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বিত্তীয় বিষয়ত বিনিয়োগ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। সেইবাবে যত্ন কৰিব যাতে আপুনি বিত্তীয় ক্ষেত্ৰত কিছু বিনিয়োগ কৰাৰ আৰু ইয়াৰ পূৰ্বে আপুনি কিছু তথ্য সংগ্ৰহ কৰি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে সমাধান পাব আৰু কোনো জটিলতা বিষয়তো আপুনি
অতি সোনকালে ওলাই আহিবলৈ সক্ষম হ'ব। আজি সৰু সৰু সমস্যা থাকিব পাৰে, যাৰ বাবে আচৰণত কিছু খিংখিঙতা থাকিব পাৰে। সেইবাবে আজি আপুনি নিজৰ আচৰণ সুসংগত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে সকলো সমস্যা শান্তিভাৱে আলোচনাৰ মাধ্যমেৰে কৰিবলৈ যত্ন কৰিব। আজি আপুনি লেনদেন কৰাৰ সময়ত অসাৱধান নহ'ব, নহ'লে ক্ষতি হ'ব পাৰে। সেইবাবে আজি যিকোনো ধৰণৰ লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব লাগিব, যাৰ ফলত আপুনি কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয়। আধ্যাত্মিক কামত আজি কিছু সময় কটালে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। সেইবাবে ধৰ্মীয় বা আধ্যাত্মিক ক্ষেত্ৰত কিছু আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। ব্যৱসায়িক কাম কাজত বুদ্ধিমান ৰূপে মূলধন বিনিয়োগ কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত যদি কিছু বিনিয়োগ কৰিবলৈ চিন্তা চৰ্চা কৰি আছে, তেনেহ'লে আজি কৰাৰ কাৰণে সময় অনুকূল হৈ আছে। আজি আপুনি এইবোৰ ক্ষেত্ৰত যদি আগবাঢ়ে, তেনেহ'লে আপুনি ভাল প্ৰতিফলন বা ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। আপোনাৰ পদ্ধতি আৰু কাৰ্যকলাপ কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা ইয়াৰ কোনোবা অন্যায় সুবিধা ল'ব পাৰে। সেইবাবে যত্ন কৰিব যাতে আপোনাৰ যিবোৰ ব্যৱসায়িক কৌশল আছে সেইবোৰ যাতে কোনো কাৰণতে কাৰো আগত শ্বেয়াৰ নকৰে, অন্যথা ইয়াৰ বাবে আপুনি কিছু ক্ষতিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চৰকাৰী সেৱা আগবঢ়োৱা মানুহক আজি সহজে তেওঁলোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব, মাথো তেওঁলোকৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। সেইবাবে নিয়োজিত লোকসকলে আজি যত্ন কৰিব লাগিব যাতে নিজৰ কামবোৰ সুকলমে সম্পন্ন কৰিবলৈ। ঘৰৰ পৰিৱেশ সঠিক আৰু শৃংখলাবদ্ধ হৈ থাকিব। ইয়াৰ ফলত আপোনাৰ বৈবাহিক সম্পৰ্কত মধুৰতা আহিব আৰু লগতে আপুনি যদি আজি পৰিয়ালৰ লগত কিছু সময় কটায়, তেনেহ'লে পৰিয়ালতো ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। বৰ্তমানৰ পৰিৱেশৰ বাবে স্বাস্থ্যৰ কিছু ক্ষতি হ'ব পাৰে। সেইবাবে আজি আপুনি স্বাস্থ্য সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব আৰু লগতে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আজি আপোনাক কিছু আমনি দিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি ইচ্ছা পূৰণৰ দিন হ'ব। গতিকে আপুনি যি ইচ্ছা কৰিব বা যি আপোনাৰ মনোভাৱ থাকিব, সেইবোৰ আপুনি যদি অলপ কঠোৰ পৰিশ্ৰম কৰে, তেনেহ'লে আপুনি অতি সোনকালে এইবোৰ সফলতা লাভ কৰিব আৰু যাত্ৰা আজিৰ দিনৰ বাবে আপোনাৰ সুখদায়ক আৰু ফলপ্ৰসূ হ'ব। সেইকাৰণে কোনো যাত্ৰা আজি আওকাণ নকৰিব। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আপুনি আগ্ৰহী হ'ব। ইয়াৰ ফলত আপোনাৰ সমাজত আপোনাৰ সুনাম বৃদ্ধি পাব আৰু লগতে আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। পাৰিবাৰিক আৰু সামাজিক উভয় সকলো দায়িত্ব আপুনি খুব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ প্ৰতিভা দেখি মানুহে আপ্লুত হ'ব। সেইবাবে আপুনি আজি পাৰিবাৰিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত কিছু আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি আপুনি যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাত কিছু বিভ্ৰান্তি হ'ব পাৰে। গতিকে খৰখেদা নকৰাকৈ আপুনি শান্তভাৱে সেই সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। আজি আপোনাৰ ব্যস্ততাৰ বাবে পৰিয়াল আৰু শিশু সম্পৰ্কীয় কাম কাজক আওকাণ নকৰিব। গতিকে আপোনাৰ আজি দৈনন্দিন কাম কাজৰ ক্ষেত্ৰত যি ব্যস্ততাই নাথাকক কিয়, আপুনি অলপ সময়ৰ কাৰণে হ'লেও আপোনাৰ পৰিয়ালত কিছু সময় দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব আৰু সন্তানকো আপুনি কিছু উপযুক্ত সময় দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। আয়ৰ পৰিস্থিতি ভাল হ'ব যদিও একে সময়তে খৰচো একে অনুপাতে বৃদ্ধি পাব। গতিকে আজি আপুনি খৰচ কিছু নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ কোনো ধৰণৰ আৰ্থিক উন্নতি দেখা নাযাব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম নকৰিব, অন্যথা আপুনি আজি কিছু লোকচানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। সেইবাবে বৰ্তমানৰ যি কাম কাজ আছে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত, তাৰ ওপৰতে গুৰুত্ব দিয়ক। আপুনি নিশ্চয়কৈ ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। সেইবাবে আপোনাৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ বুদ্ধিমত্তা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক আৰু লগতে কোনো অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰখনত যদি কিছু সিদ্ধান্ত ল'বলৈ যত্ন কৰিছে, তেতিয়াহ'লে এইবোৰ বিষয়ত আপুনি কিছু গুৰুত্ব আৰোপ কৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু আন্তৰিক হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আপুনি পৰিয়ালৰ অনুমোদন লাভ কৰিব, যাৰ ফলত আপোনালোকৰ মনত আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব।
যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আজি আপোনাক বিপদত পেলাব পাৰে সেইবাবে আজি আপুনি যিকোনো ক্ষেত্ৰতে সাৱধানে চলিব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া কৰ্কট ৰাশি জাতকৰ বাবে আজিৰ দিনটো অনুকূল হয় গতিকে আপুনি যিকোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ আগতে চিন্তা চৰ্চা কৰি যদি ৰূপায়ণ কৰে তেনেহলে আপুনি নিশ্চয়কৈ ভাল সফলতা লাভ কৰিব আজি আপুনি কিছুমান মানুহক লগ পাব যিয়ে আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব সেইবাবে আজি আপুনি যিকোনো ধৰণৰ কাৰ্যকলাপে হওক বা যিকোনো ধৰণৰ আপুনি মানুহক লগ নাপাওক কিয় আপুনি হেবোৰ যদি ভালদৰে পৰিচালনা কৰিব পাৰে বা ভালদৰে যদি হেবোৰৰ কাৰণে চেষ্টা অব্যাহত ৰাখে তেনেহলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে আজি আপুনি লক্ষ্যত উপনীত হোৱাটো আপুনি সফল হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব তাৰ ফলত তেওঁলোকে পঢ়া-শুনা ক্ষেত্ৰতো ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব আপোনাৰ কোনো কামৰ বাবে আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে আপুনি অলপ দুখ অনুভৱ কৰিব পাৰে সেইবাবে আজি অলপ ধৈৰ্য আৰু শান্তি বজাই ৰাখিব ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব অন্যথা আপোনাৰ খং আৰু নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব কিন্তু বিফল হোৱাৰ পিছতো আপুনি যদি নিৰুৎসাহিত নহয় আৰু পুনৰ আগবাঢ়ি যাবলৈ চেষ্টা কৰে তেনেহলে নিশ্চয়কৈ আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ৰ নতুন পৰিকল্পনাৰ প্ৰত্যাহ্বানসমূহে আপোনাক এই সময়ত ৰোমাঞ্চিত কৰিব সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত যিমান পাৰে নতুন পৰিকল্পনা আদি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব আৰু যিকোনো ধৰণৰ প্ৰত্যাহ্বানসমূহ আপুনি আগবাঢ়ি যদি হেবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে তেতিয়াহলে আপোনাৰ বাবে ভাল হ'ব আপুনি প্ৰকৃত নিষ্ঠা আৰু উষ্মতাৰে কাম সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক আপুনি অতি সোনকালে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু মনত ৰাখিব যে আপোনাৰ পৰিকল্পনা নিজৰ মাজতে সীমাবদ্ধ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব যদি এইবোৰ কাৰোবাৰ মাজত আপুনি ভাগ বতৰা কৰে তেনেহলে আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব নিয়োজিত লোকসকলে কাৰ্যালয়ত অতিৰিক্ত সময় কটাবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে বিষয়াসকলৰ পৰাও প্ৰশংসা লাভ কৰিব গতিকে নিয়োজিত লোকসকলে তেওঁলোকৰ কাৰ্যৰ প্ৰতি নিষ্ঠাৰে কাম কৰাটো গুৰুত্বপূৰ্ণ হ'ব বৈবাহিক সম্পৰ্ক সুখদায়ক হৈ থাকিব ইয়াৰ ফলত আপোনালোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে আপুনি ভাল সমন্বয় ৰক্ষা কৰিবলৈ সক্ষম হ'ব এই সময়ত প্ৰেমৰ সম্পৰ্কত বিশেষ গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰক আপুনি নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব দুৰ্ঘটনা আঘাত আদিৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে আজি গাড়ীখন সাৱধানে চলাবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4 এতিয়া সিংহ ৰাশি জাতকৰ বাবে আজি লাভজনক সময়ৰ সৃষ্টি হৈছে গতিকে আপোনাৰ যিবোৰ আবদ্ধ হৈ থকা কাম আছিলে বা যিবোৰ অসম্পূৰ্ণ কাম আছিলে সেইবোৰৰ যদি চেষ্টা কৰে আপুনি আজি লাভজনক পৰিস্থিতিত থাকিব আৰু অলপ কষ্ট কৰিলে আপুনি বিচৰা সফলতাও আজি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি অতি আত্মবিশ্বাসী আজি অনুভৱ কৰিব অৰ্থনৈতিক পৰিকল্পনা আজি সফল হ'ব গতিকে অৰ্থনৈতিক বিষয়ত যিবোৰ আপোনাৰ পৰিকল্পনা আছিলে সেইবোৰ আপুনি ৰূপায়ণ কৰিবলৈ আজি যত্ন কৰিব ঘৰুৱা কিছুমান মূল্যৱান বস্তু বা সামগ্ৰী ক্ৰয় কৰাটো আপোনাৰ আজি সম্ভাৱনা আছে আৰু এইবোৰৰ যোগেদি আপোনাৰ ঘৰখন ইতিবাচক হৈ থাকিব খৰচ বৃদ্ধিৰ বাবে আজি আপুনি চিন্তিত হ'ব গতিকে আপুনি আজি যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ঘনিষ্ঠ বন্ধু বা ভাই ভনীৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে সেইবাবে অলপ আজি সাৱধানে আপোনাৰ সম্পৰ্কবোৰ ৰক্ষা কৰিবলৈ যত্ন কৰিব আৰু যাতে কোনো কাৰণতে আপোনালোকৰ ভাই ভনীৰ সৈতে সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব মানসিক চাপে আজি আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব কাৰণ ই আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে সেইবাবে আজি আপুনি ইতিবাচক হৈ থকাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব লাগিব আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব ইয়াৰ যোগেদি তেওঁলোকে ভৱিষ্যতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ত এতিয়াও কিছুমান প্ৰত্যাহ্বান আৰু বাধা থাকিব গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ ব্যৱসায়িক যিবোৰ প্ৰত্যাহ্বান আছে সেইবোৰ আপুনি আগবাঢ়ি যদি সমাধান কৰিবলৈ যত্ন কৰে তেনেহলে আপুনি সফলতাও লাভ কৰিব এই ক্ষেত্ৰত অত্যাধিক কামৰ বোজাৰ বাবে ব্যক্তিগত কাম-কাজক আওকাণ কৰিবলগীয়া হ'ব পাৰে গতিকে আজি আপোনাৰ কামৰ বোজাবোৰ কাৰোবাৰ সৈতে যদি ভাগ বতৰা কৰে তেনেহলে আপোনাৰ ব্যক্তিগত কাম-কাজবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব দেউতা বা কোনো জ্যেষ্ঠ লোকৰ কথাক আপুনি আওকাণ নকৰিব অন্যথা আপুনি কিছু অসুবিধা বা সমস্যাটো পৰিব পাৰে নিয়োজিত লোকৰ আজি বহুত দায়িত্ব থাকিব সেইবাবে নিয়োজিত লোকসকলে তেওঁলোকৰ দায়িত্বসমূহ ভালদৰে পালন কৰিবলৈ যত্ন কৰিব লাগিব
ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব জীৱনসংগীৰ পৰামৰ্শ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব আৰু পৰিয়ালৰ ব্যৱস্থাটো সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্কতে যি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে আজি আপোনাৰ পেটৰ সমস্যা বাঢ়িব পাৰে গতিকে দৈনন্দিন কাম-কাজ সংগঠিত কৰি ৰাখক আৰু লগতে খাদ্যাভ্যাসো সংগঠিত কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1 এতিয়া কন্যা ৰাশি জাতকৰ আজি ফোন যোগে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব সেইবাবে আজি আপুনি কোনো ধৰণৰ ফোন কলক আওকাণ নকৰিব কাৰণ আপুনি আজি ফোন কলৰ জৰিয়তে বহু ধৰণৰ ডাঙৰ অৰ্ডাৰেই হওক বা ভাল কিছু তথ্যই হওক আপুনি আজি লাভ কৰিবলৈ সক্ষম হ'ব পুৰণি পাৰিবাৰিক সমস্যা সমাধান হ'ব এইবাবে আজি আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ উঠিব মানসিক চাপ নোহোৱাকৈ ব্যক্তিগত কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি ব্যক্তিগত কামতো কিছু ভাল ফলাফল দেখিবলৈ বা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ঘনিষ্ঠ আত্মীয়ৰ পৰা আজি কিছু মূল্যৱান উপহাৰ লাভ কৰিলে আপুনি মানসিকভাৱে আনন্দ লাভ কৰিব আৰু ফলত আপোনাৰ আত্মীয়ৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি উঠিব আনৰ কথাত আজি হস্তক্ষেপ নকৰিব ইয়াৰ বাবে আপুনি অপ্ৰয়োজনীয়ভাৱে বিপদত পৰিব পাৰে সেইবাবে আজি কোনো কাৰণতে আপুনি বেলেগৰ কাম-কাজত হস্তক্ষেপ বা দখল নিদিব অন্যথা আপুনি আজি বিপদত পৰিব পাৰে বা কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে কিছুমান নেতিবাচক চিন্তা আজি আপোনাৰ মনত উদয় হ'ব পাৰে সেইবাবে এই সময়ত আপুনি ধ্যান ধাৰণা কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু হয়তো আপুনি আজি কোনো আৰ্থজনক সহায় কৰিবলগীয়া হ'ব পাৰে কিন্তু আপোনাৰ বাজেটৰ কথা মনত ৰাখি আপুনি সেইবোৰ কাম কৰিবলৈ আগবাঢ়িব ব্যৱসায়ত মন্দাৱস্থা আহিব কিন্তু প্ৰয়োজন অনুসৰি আপোনাৰ আয়ৰ উৎসৰ সৃষ্টি হ'ব সেইবাবে কোনো ধৰণৰ আপোনাৰ মানসিক চাপ নাথাকিব এই সময়ত কামৰ লগত জড়িত সৰু সৰু কথাবোৰক অধিক গুৰুত্ব দিয়াৰ যত্ন কৰিব ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব ব্যৱসায়িক ভ্ৰমণৰ সৈতে জড়িত এটা কাৰ্যসূচী বনাব পাৰিব ইয়াৰ সৈতে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অফিচৰ কোনো সহকৰ্মীৰ বাবে সমস্যা বৃদ্ধি পাব পাৰে সেইবাবে অফিচৰ সহকৰ্মীসকলৰ সৈতে আপুনি অলপ দূৰত্ব বজাই ৰাখিলে আজিৰ দিনৰ বাবে ভাল হ'ব স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হ'ব ইয়াৰ ফলত আপুনি পৰিয়াল ব্যৱস্থাটো সুখদায়ক কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ মাজতে মধুৰতাও বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে কিছু বিচ্ছেদ হ'ব পাৰে সেইবাবে প্ৰেমৰ সম্পৰ্কত যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব পেটৰ বিষ আৰু এচিডিটি সম্পৰ্কীয় সমস্যা আজি বাঢ়িব পাৰে যাৰ কাৰণ হ'ব অসন্তুলিত খাদ্যাভ্যাস আৰু দৈনন্দিন জীৱন সেইবাবে আপুনি এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব আৰু লগতে আয়ুৰ্বেদিক বস্তু বেছিকৈ সেৱন কৰাৰ যত্ন কৰিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া তুলা ৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় বিনোদনমূলক কামত কটাব ইয়াৰ ফলত আপুনি কৰ্মত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু আপোনাৰ কোনো কাম আবদ্ধ হৈ পৰিব পাৰে সেইবাবে আজি আপুনি বিনোদন আৰু দৈনন্দিন কাম-কাজত আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব ইয়াৰ ফলত আপুনি দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনাৰ কৰ্মৰ আকাংক্ষিত ফল পাব আৰু আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব সেইবাবে আপোনাৰ কৰ্মক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক আৰু লগতে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব কাৰিকৰী ক্ষেত্ৰখনৰ সৈতে জড়িত যুৱক যুৱতীসকলে অতি সোনকালে কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব সেইবাবে তেওঁলোকে নিজৰ প্ৰচেষ্টাবোৰ অব্যাহত ৰাখিবলৈ যত্ন কৰিব আনৰ কামত হস্তক্ষেপ কৰিলে আজি আপুনি সুনাম হেৰুৱাব পাৰে সেইবাবে আনৰ ক্ষেত্ৰত কিছু আপুনি আওকাণ কৰি চলাটোৱে আপোনাৰ বাবে ভাল হ'ব ইয়াৰ ফলত আপুনি আপোনাৰ নিজৰ সন্মান অব্যাহত ৰাখিবলৈ সক্ষম হ'ব এই সময়ত শান্তিৰে কিছু সিদ্ধান্ত লোৱাৰ যত্ন কৰিব খৰখেদাকে আৰু অসাৱধানতাৰে কোনো কাম আজি নকৰিব অন্যথা আপুনি কিছু ক্ষতিৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায়িক কাম-কাজ আজি সাৱধানে কৰক ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ কৰ্মক্ষেত্ৰত আজি যথেষ্ট প্ৰতিযোগিতা থাকিব গতিকে আজি আপুনি সেই প্ৰতিযোগিতাবোৰত তিষ্ঠিবৰ কাৰণে আপুনি কৌশল অৱলম্বন কৰিব লাগিব আৰু কৌশলবোৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখিবলৈ সক্ষম হ'ব
নিয়োজিত লোকসকলৰ আজি অতিৰিক্ত কামৰ বোজা লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকে অধিক সময় কাম কৰিবলগীয়াও হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকে বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব। বিবাহিত জীৱনত ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মধুৰতা বৃদ্ধি পাব আৰু লগতে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্ক ইতিবাচক আৰু মৰ্যাদাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ হ'লে আজি আপুনি খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় যিকোনো সমস্যা সমাধান পালে আপুনি চিন্তাৰ পৰা উপশম পাব আৰু আপোনাৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ সন্তানৰ যিবোৰ সমস্যা আছে সেইবোৰ আপুনি কোনো অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ ল'লে আপোনাৰ বাবে ভাল হ'ব। যিকোনো নেতিবাচক পৰিস্থিতিত আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখিব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ইতিবাচক কৰি ৰাখিবলৈ বা ইতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। লগতে আপোনজনৰ ঘৰত এক অনুষ্ঠান আদিত অংশগ্ৰহণৰ সুবিধাও লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। লেনদেনৰ বিষয়ত আজি খৰখেদা নকৰিব। ধৈৰ্য ধৰিব আৰু বিষয়বোৰ ভালদৰে চোৱা চিতা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয়। বাহনখন ব্যৱহাৰ কৰাৰ সময়ত আজি অলপ সাৱধানতাৰ প্ৰয়োজন হ'ব, কাৰণ ক্ষতি কিছু হ'ব পাৰে। সেইবাবে আজি অলপ সাৱধানতাৰে আপুনি বাহনখন চলাবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু কৃতিত্ব পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকে অপ্ৰয়োজনীয় কামৰ পৰা আজি আঁতৰত থকাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত দায়িত্ব বৃদ্ধিৰ বাবে বহুত কষ্ট হ'ব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব। জনসংযোগ শক্তিশালী কৰাৰ আজি যত্ন কৰক। ইয়াৰ ফলত আপুনি নতুন কিছু চুক্তি পোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আপোনাৰ যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰ আপুনি শক্তিশালী কৰাৰ গুৰুত্ব দিব। যিকোনো সিদ্ধান্ত সঠিক চিন্তা কৰাৰ পিছতহে লোৱাৰ যত্ন কৰিব আৰু সিদ্ধান্তবোৰ ল'বলৈ আপুনি কোনো অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে নিজৰ পচন্দ অনুসৰি যিকোনো এছাইনমেণ্ট আজি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তি লাভ কৰিব আৰু কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে সময় কটালে আপুনি পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ পৰিব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান আৰু সহযোগিতাৰ অনুভৱ ৰখাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি আজি একেবাৰে অসাৱধান নহ'ব, কাৰণ বুকুৰ সংক্ৰমণ আজি বৃদ্ধি পাব পাৰে। সেইবাবে আজি আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে বতৰৰ বিৰূপ প্ৰভাৱে আপোনাক আজি অসুবিধা দিব পাৰে। সেইবোৰ ক্ষেত্ৰতো আপুনি অলপ আজি সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অনুকূল ফলাফল লাভ কৰিব পাৰিব, কিন্তু খৰখেদা কৰাৰ পৰিৱৰ্তে সঠিক সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি ভাল ফলাফল দেখিব। আপোনাৰ সংবেদনশীলতাই পৰিয়ালৰ ব্যৱস্থা সঠিকভাৱে ধৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। যুৱক যুৱতীসকলে নিজৰ বিশেষ প্ৰতিভাক আনৰ আগত প্ৰদৰ্শন কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সন্মানো বৃদ্ধি পাব। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ সৰু সৰু কথাত বেছি খং উঠিলে আপোনাৰ ক্ষতি হ'ব পাৰে। সেইবাবে এই সময়ত আপুনি কোনো ধৰণৰ খং বা ৰাগ কৰাটো আপোনাৰ বাবে গ্ৰহণযোগ্য নহ'ব। সেইবাবে শান্ত হৈ থাকিলে আপোনাৰ বাবে অধিক লাভ হ'ব। এই সময়ত আপুনি কোনো ধৰণৰ ধনৰ অপচয় কৰাটো আপোনাৰ বাবে বিপদজনক হ'ব পাৰে। সেইবাবে ধন অপচয় নকৰিবলৈ আপুনি পৰিস্থিতিবোৰ ভালদৰে চম্ভালিবলৈ যত্ন কৰিব আৰু অপ্ৰয়োজনীয় যিবোৰ খৰচ পাতি আছে সেইবোৰ কিছু নিয়ন্ত্ৰণ কৰিবলৈও যত্ন কৰিব। ল'ৰা ছোৱালীৰ লগত কিছু সময় আজি নিশ্চয়কৈ কটাবলৈ যত্ন কৰিব আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোক সুসংগঠিত হৈ থাকিবলৈও সক্ষম হ'ব। ব্যৱসায়ত আজি বহুত দায়িত্ব থাকিব, কিন্তু পুৰণি দায়বদ্ধতাৰ সমস্যাবোৰ নিষ্পত্তি কৰাত আপুনি আজি সফলো হ'ব। অৰ্থাৎ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক দায়িত্ব থাকিব বুলি কৈছে আৰু লগতে আপোনাৰ পুৰণি যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰা আজি আপুনি সমাধান লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতি দেখিবলৈ সক্ষম হ'ব। এই সময়ত নেটৱৰ্কিং আৰু বিক্ৰীৰ সৈতে জড়িত কাম কৰা লোকসকলৰ বাবে সময় অনুকূল হৈ আছে। সেইবাবে এই ক্ষেত্ৰবোৰত জড়িত লোকসকলে অধিক গুৰুত্ব দিয়াটো ভাল হ'ব।
বিদেশী ব্যৱসায়ৰ লগত জড়িত লোকসকলে আজি কিছু লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইবাবে বিদেশী ব্যৱসায়ৰ লগত জড়িত লোকসকলক আজি অধিক মনোযোগ দিয়াটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঘৰুৱা ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগিব আৰু পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈও যত্ন অব্যাহত ৰাখিব লাগিব। ইয়াৰ ফলত তেওঁলোকে এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক প্ৰজন্মই গুৰুতৰ আৰু সৎ হ'ব লাগিব। ইয়াৰ ফলত তেওঁলোকে প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠতাপূৰ্ণ কৰি ৰাখিবলৈ সক্ষম হ'ব। ৰক্তচাপ, ডায়েবেটিছৰ দৰে সমস্যা অসাৱধানতাৰে গ্ৰহণ নকৰিব আৰু নিয়মীয়াকৈ চিকিৎসা পৰীক্ষা কৰি থাকিলে আপোনাৰ বাবে ভাল হ'ব আৰু লগতে চিকিৎসকৰ পৰামৰ্শ লৈ আপুনি দৈনন্দিন ৰুটিন সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ সংগত কিছু বিশেষ তথ্য জানিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে সমাধানো লাভ কৰিব। বিত্তৰ ফালৰ পৰা দিনটো শুভ হ'ব। গতিকে বিত্তীয় যিবোৰ লেনদেন হ'ব সেইবোৰ ক্ষেত্ৰত আজি আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সন্তানৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যা নিশ্চিতভাৱে সমাধান হ'ব। ইয়াৰ ফলত আপোনালোকৰ সন্তানৰ আত্মবিশ্বাস আজি বৃদ্ধি পাব। ধৰ্মীয় কামতো আজি কিছু সময় নিশ্চয়কৈ কটাব। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। মনত ৰাখিব যে আপোনাৰ আৱেগিক স্বভাৱৰ বাবে আজি কোনোবাই আপোনাৰ সুবিধা ল'ব পাৰে। সেইবাবে আপোনাৰ আজি আৱেগ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰি ল'ব আৰু যদি নিজে নোৱাৰে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। অতিমাত্ৰা আত্মবিশ্বাসৰ বাবে আজি যুৱক যুৱতীসকলে নিজৰ ক্ষতি কৰিব পাৰে। সেইবাবে নিজৰ বিশ্বাস বা আত্মবিশ্বাসবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ তেওঁলোকে যত্ন কৰিব লাগিব। মানসিক চাপৰ পৰা আজি সকাহ পাবলৈ হ'লে আপুনি কিছু সময় আত্মচিন্তাত কটোৱাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব আৰোপ কৰিব। ব্যৱসায়ত আজি নতুন কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ সঠিক ৰূপৰেখা তৈয়াৰ কৰি লওক। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক কাৰ্যকলাপবোৰ সুচাৰুৰূপে চলাই নিবলৈ আপুনি সহায় পাব। এই সময়ত আপুনি আপোনাৰ ব্যৱসায়ত যি কঠোৰ পৰিশ্ৰম কৰিব তাৰ ফলত অনুকূল ফল পাব। গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ উৎকৃষ্ট কামৰ বাবে কিছু ডাঙৰ কৃতিত্ব লাভ কৰিব। সেইবাবে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। তেওঁলোকে পদোন্নতিৰ দৰে সুবিধাবোৰ পাবলৈও সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰত ভাল সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰখাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু কোনো কাৰণতে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা অব্যাহত থাকিব। মানসিক চাপৰ উদ্বেগৰ বাবে আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে মানসিক স্থিৰতাৰ বাবে আজি আপুনি ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰত ঘনিষ্ঠ সম্পৰ্কৰ আগমনৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু বহু বিশেষ বিষয়ত ইতিবাচক কথা বতৰা হ'ব। সেইবাবে আজি আপোনাৰ ঘনিষ্ঠ আত্মীয় অহাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু লগতে আপোনালোকৰ বিভিন্ন বিষয়ত আলোচনাৰ মাধ্যমেৰে বহু ক্ষেত্ৰতে আপুনি সমস্যাৰো সমাধান লাভ কৰিব। আপোনাৰ ব্যক্তিত্বৰ লগত জড়িত কিছুমান ইতিবাচক কথা চৰ্চালৈ আহিব পাৰে। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব উন্নতি হ'বলৈ সক্ষম হ'ব। আপুনি আজি এটা দীঘলীয়া যাত্ৰাৰ কথাও চিন্তা চৰ্চা কৰিব পাৰে আৰু এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ'ব। সেইবাবে এই যাত্ৰাৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰিলে কোনো ধৰণৰ আপোনাৰ ক্ষয় ক্ষতি নহয়। যিকোনো ঠাইতে কথা পাতি থাকোঁতে আপোনাৰ শিষ্টাচাৰ বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ বাবে কিছুমান সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। সেইবাবে আপোনাৰ আজি স্বভাৱত শিষ্টাচাৰ বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বজাৰ আদি কৰাৰ সময়ত অপচয়মূলক খৰচৰ পৰা বিৰত থাকিব। অৰ্থাৎ আপুনি আজি বজাৰ কৰাৰ ক্ষেত্ৰত যিবোৰ অপ্ৰয়োজনীয় সামগ্ৰী আছে বা অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ বাজেটত খেলিমেলিৰ সৃষ্টি নহয়। আজি আপুনি যিকোনো বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'লে খং নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ভাল সমন্বয় বজাই ৰাখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত খৰখেদাকে যিকোনো সিদ্ধান্ত গ্ৰহণ নকৰিব
অন্যথা আপুনি কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ বা বিষয়বোৰ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। এই সময়ত কেৱল বৰ্তমানৰ কাম-কাজতহে মনোনিৱেশ কৰাৰ প্ৰয়োজন থাকিব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক লাভ দেখিবলৈ সক্ষম হ'ব। সফলতাৰ আনন্দত আপোনাৰ কেৰিয়াৰত ভুল লক্ষ্য বাছি নল'ব, অন্যথা আপুনি পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। সেইবাবে আনন্দ ফূৰ্তিৰ ক্ষেত্ৰত আপুনি অলপ এইবোৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। চাকৰিৰ এজন ছিনিয়ৰৰ সহায়ত যিকোনো সমস্যা সমাধান হ'ব, অৰ্থাৎ নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়াৰ পৰা আজি কোনো সমস্যাৰ সমাধান লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পত্নীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে ইতিবাচক কথা-বতৰা হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। কিন্তু ঘৰৰ বাহিৰৰ মানুহক আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিব নিদিব, অন্যথা ইয়াৰ ফলত আপোনাৰ পৰিয়ালত বিসংগতি পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। সেইবোৰ ক্ষেত্ৰত আজি আপুনি অলপ গুৰুত্ব আৰোপ কৰিব। বদহজম আৰু ভোক কমি যোৱাৰ দৰে আজি সমস্যা হ'ব পাৰে। এই সময়ত লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কোনো সমস্যাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। আপুনি নিশ্চিতভাৱে উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰিব। সেইবাবে আজি যদি কিছু বিষয় জটিল হৈ পৰে বা কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সৈতে আপুনি কথা বতৰাৰ জৰিয়তে সমাধান লাভ কৰিব আৰু তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনকো হ'ব। আপোনাৰ মানসিক চাপ আজি একেবাৰে নাইকিয়া হৈ যাব আৰু ইয়াৰ ফলত আপুনি ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। ৰাজনৈতিক আৰু সামাজিক যোগাযোগ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। কোনো বিশেষ কামৰ বাবে সময় নোপোৱাৰ বাবে মন কিছু বিচলিত হৈ থাকিব পাৰে। সেইবাবে আপুনি আজি যত্ন কৰিব যাতে আপোনাৰ ব্যক্তিগত কিছু কামত আজি কিছু সময় দিয়াটো। ইয়াৰ ফলত আপুনি ইতিবাচক অনুভৱ কৰিব। সিদ্ধান্ত লোৱাত আপুনি আজি বেছি সময় লোৱাৰ বাবে বা মানসিক চাপৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম হেৰাই যাব পাৰে। সেইবাবে আজি আপুনি সিদ্ধান্ত লওঁতে বেছি সময় নল'ব আৰু পাৰিলে তৎক্ষণাত ল'বলৈ যত্ন কৰিব। শান্তিপূৰ্ণভাৱে সমস্যাৰ সমাধানৰ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি ভালদৰে সকলো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ পৰিৱৰ্তনৰ বাবে কৰা পৰিকল্পনাৰ ওপৰত আজি সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকক। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপুনি কিছুমান বিশেষ কৃতিত্ব আজি লাভ কৰিবলৈ ওলাইছে, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো লাভ হ'ব বুলি কোৱা হৈছে। নিবনুৱা লোকে কিছু আশা দেখিব, সেইবাবে তেওঁলোকে যি বিষয়ত চেষ্টা অব্যাহত ৰাখিছে সেইবোৰ বিষয়ত তেওঁলোকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু নিয়োজিত লোকৰ বাবে আজি কোনো উচ্চপদস্থ বিষয়ৰ সৈতে কাজিয়া হ'ব পাৰে আৰু এনে হোৱাৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতাও ক্ষতি হ'ব পাৰে, কৰ্মক্ষেত্ৰতো বিশেষ প্ৰভাৱ পৰিব। সেইবাবে আজি যত্ন কৰিব যাতে আপোনালোকৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ ক্ষয় ক্ষতিৰ সন্মুখীন নহয়। ব্যস্ত থকাৰ পিছতো আপুনি নিশ্চিতভাৱে আপোনাৰ জীৱনসংগীৰ বাবে কিছু সময় উলিয়াবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি তীব্ৰতা থাকিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। কামৰ বোজাৰ বাবে আজি মানসিক চাপ আৰু ভাগৰে অধিপত্য বিস্তাৰ কৰিব পাৰে, গতিকে আজি কামৰ মাজতে আপুনি জিৰণি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে যোগ আৰু ধ্যান ধাৰণাতো কিছু সময় অতিবাহিত কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে আজি সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনাৰ বহুতো ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।